নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবৰে ভালে। কালি জন্মাষ্টমী খেদিলোঁ, আজি ফিচাৰীতে অলপ মাছ ধৰিলোঁ, তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওক কি কি মাছ পালোঁ, আৰু মাছটো মই নাম কৈ দিম আৰু আপোনালোকে কি বুলি কয় মাছটোৰ নামটো জনাব। চাওকতে কি মাছ। সৰু মাছৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইটো হৈছে লোকেল কাৱৈ, এইটো হৈছে লোকেল পুঠি, কণী লগা আৰু এয়া মাছ চাওক। এই দুটা হৈছে কমলকাট, তাৰপিছত এইটো হৈছে তেলেপি, এইটো হৈছে ৰৌ, এইটো তেলেপি, এইটো ৰৌ, এইটো মিৰিকা, এইটো কেঁকুৰা। চাটনি হ'ব, আদা নহৰু জলকীয়া। কমলকাট চকু কেনেকা চকু, পুঠিকেইটা মস্তি দেই, লোকেল পুঠি। আজি ডকচি খাম আৰু কচুৰ লগত কচুকেইটা দেখা দিয়া। চবচে বেলেগ মাছটো হৈছে এইটো মাছ আপোনালোকে কি বুলি কয়, আমি ডুম ভেচেলি বুলি কওঁ। ক'লা কাৰণে ক'লা আৰু অলপ মানে নীলা নিচিনা, ডুম ভেচেলি বুলি কওঁ। আপোনালোকে কি বুলি কয়? আৰু এটা বস্তু দেখুৱাই আছোঁ চাওক। এইটো হৈছে মালটো, এইটোৰ লগত খাব লাগিব। এইটো আমি ওলকচু বুলি কওঁ। এইটো মানে আমাৰ অসমীয়া মানুহৰ পৰম্পৰাই ভাদ মাহত এইটো খাব লাগে, প্ৰত্যেক বছৰে খোৱাটো ভাল বুলি কয়। আজি এইটো সৈতে খানাটো হ'ব, কৰদৈ পৰিব তাৰ লগত। বাৰু আজিলৈ ইমানতে ৰাখিছোঁ।